হেল্ল' এভৰিৱান, আজি এটা বৰ সুন্দৰ মাংসৰ ৰেচিপি এটা আনিছোঁ। এটা নতুন পদ্ধতিত। এয়া চাওক, ছানডে স্পেচিয়েল পুৰা গাহৰি মাংসৰ ৰেচিপি এটা আজি ভিডিঅ'টো দিম। তাৰ আগতে আপোনালোকে মোৰ ইউটিউব চেনেল আছামিজ নেচাৰেল বিউটি এণ্ড হেল্থ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। চ' আজি এয়া মই এনেকৈয়ে এটা স্পেচিয়েল মাংস ৰেচিপি আনিছোঁ। এয়া মই প্ৰথমতে জুইখিনি ধৰি লৈছোঁ আৰু এনেকৈয়ে ওপৰত গাহৰি হেক দিছোঁ। গাহৰি মাংসখিনি আগতে মই বইল কৰি লৈ নিমখ আৰু হালধি দি লৈছোঁ। তাৰপৰা বইল কৰাৰ পিছত এয়া এনেকৈ জুইত হেক দিছোঁ আৰু এই মাংসটো খাই বিৰাট ভাল লাগে। এনেকুৱা পুৰা গাহৰি মাংস আৰু এনেকৈ জুইত এনেকৈ সেকি দি ইয়াৰ তেলটো ওলাই আহিব, বৰ ভাল লাগে। আৰু জুইকুৰা অৱশ্যে ভাল ডাঠ হ'ব লাগিব। মোৰ এতিয়া জুইকুৰা বৰ ধুনীয়াকৈ মানে হৈছে জুইকুৰা, গতিকে ইয়াৰ গৰমৰ হেৰিটো পাই গৈছে। আৰু এতিয়া মই ইয়াতে অলপ সময় থ'ব লাগিব মাংসখিনি, যাতে মাংসখিনি সুন্দৰকৈ গোন্ধ ওলায়। এয়া চাওক, তলত এনেকৈ মই দিছোঁ আৰু আপোনালোকে হয়তো এনেকৈ খাই পাইছে চাগে, আৰু যদি খোৱা নাই খাবচোন, কি সুন্দৰ মানে হয়। এনেকৈ মই দিছোঁ আৰু এতিয়া এই মাংসখিনি আমি অকণমান সময় থ'ব লাগিব, যাতে পূৰা গোন্ধটো ওলায়, ভালকৈ যাতে সিজি যায়। আৰু যদিও বইল কৰিছোঁ তথাপিও আকৌ ইয়াতো পূৰা গোন্ধখিনি ওলাবৰ কাৰণে মই ইপিনে সিপিনে লুটিয়াই দিছোঁ, যাতে মাংসখিনি সুন্দৰকৈ ইয়াতে সিজি যায়। পূৰা গোন্ধৰ যিটো আছে সেইটো মানে গোন্ধটো বৰ ভাল লাগে আৰু বহুত তেল ওলায়। এনেকৈ মানে মাংসটো খালে কোনো তেল নিদিয়াকৈ যেতিয়া আপুনি পুৰি খাব বৰ ভাল লাগে আৰু বহুত তেল ওলায়, খাই বহুত ভাল লাগে। আৰু এনেকৈয়ে এই মাংসটো বহুত দিন আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব পাৰিব, যিহেতু এতিয়া ঠাণ্ডাৰ দিন। এই মাংসটো এনেকৈ আপোনালোকে থ'লে আলু আৰু কোমোৰা এনেকুৱাকৈ লগত খাব পাৰিব। এতিয়া মই এনেকৈয়ে মাংসখিনি ইলুটি কৰি দিছোঁ আৰু অকণমান সময় পিছত আৰু চাব এইটো কেনেকুৱা হয়। অকণমান সময় আমি ৰ'ব লাগিব আৰু আপোনালোকে এনেকৈয়ে হাতেদি কৰিব পাৰে। মই এনেকৈয়ে এখন চামুচেদি কৰি দিছোঁ। আৰু গাহৰি মাংস অৱশ্যে মই খাই ভাল পাওঁ। আপোনালোকে কেনেকুৱা পায় ক'বচোন বাৰু, কাৰণ মাংসটো সকলোৰে ভাল হ'বও পাৰে, বহুতে ভাল নাপাবও পাৰে, কিন্তু মোৰ ভাল লাগে আৰু খাই। এয়া এনেকৈ মই অলপ সময় এনেকৈ ৰখি থৈ দিছোঁ আৰু এয়া দেখিছে তলত জুইকুৰা আছে, এয়া দেখিছে নহয়। আৰু এয়া চাওক কিমান সুন্দৰকৈ সিজি গৈছে, একেবাৰে একদম কি সুন্দৰ কালাৰ আহি গৈছে দেখিছে। আৰু এতিয়া একদম খাব পৰা হৈ গ'ল। আৰু আপোনালোকে হয়তো মানে এইখিনি মই কৈছোঁ যে অকল ষ্ট'ৰত ৰাখি থ'ব পাৰে। আৰু খাই বৰ ভাল পালোঁ। আজি দেওবৰীয়া দিনটো এনেকৈয়ে খালোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় আজি ভিডিঅ'টো নিশ্চয় ভাল পাব।